নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অইলেছ অসম ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম 10 জুন 2025 তাৰিখে অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। এই সন্দৰ্ভত আপোনালোক সকলোকে জনাম। এই সিদ্ধান্তসমূহে ৰাইজৰ শিক্ষা, ধৰ্মীয়, সামাজিক আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন দিশা প্ৰদান কৰিছে। এইবাৰ কেবিনেটত 1011টা গৃহীত নন প্ৰাণিক সংস্থা অৰ্থাৎ শিক্ষা প্ৰতিষ্ঠান, ধৰ্মীয় প্ৰতিষ্ঠান, সামাজিক সাংস্কৃতিক সংগঠন আৰু ভূমি আবণ্টনৰ অনুমোদন প্ৰদান কৰিছে অসম চৰকাৰে। এই আবণ্টন মিছন বসুন্ধৰা 3.0ৰ অধীনত সম্পন্ন কৰা হ'ব বুলি অসম চৰকাৰে সদৰি কৰিছে। শোণিতপুৰ জিলাত এই আবণ্টনটো জিলাৰ সংখ্যাভিত্তিক কেবিনেটৰ সিদ্ধান্তৰ পিছত এইটো জনোৱা হৈছে প্ৰেছ বিজ্ঞপ্তিৰ যোগে, আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক পেজত গ'লেও আপোনালোকে সেইটো পাব। শোণিতপুৰ জিলাত 466টা, গোলাঘাট জিলাত 363টা, মাজুলীত 205টা আৰু কামৰূপত 66টা। ইয়াৰ উপৰিও 146টা শিক্ষা প্ৰতিষ্ঠান, কাৰ্যালয়, স্বাস্থ্যকেন্দ্ৰ, অনাথাশ্ৰম আৰু বিভিন্ন সামাজিক উন্নয়নমূলক প্ৰকল্পৰ বাবে ভূমি আবণ্টনৰ অনুমোদন দিয়া হৈছে। এই পদক্ষেপ বহু অঞ্চলৰ লোকসকলক স্থায়ীভাৱে সুবিধা প্ৰদান কৰিব। অধিক ভূমি আবণ্টন শোণিতপুৰত 38টা আৰু গোলাঘাটত 38টা বুলি সদৰি কৰিছে এই পেজটোত। আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক পেজত গ'লে আপোনালোকে সম্পূৰ্ণ বিষয়খিনি জানিব পাৰিব। মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদিও জনাই দিছোঁ। কেবিনেটৰ দ্বিতীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নাম সলনি কৰা। এতিয়াৰ পৰা এই পৰিষদক অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ বুলি জনা যাব। এই সিদ্ধান্তৰ জৰিয়তে পৰিষদৰ অঞ্চলভিত্তিক দৃষ্টিভংগী আৰু কাম কাজ অধিক শৃংখল ৰূপত চলাব বুলি সুযোগ ধাৰণা কৰা হৈছে। সাম্প্ৰতিক সময়ত পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত অসমৰ দায়িত্ব বৃদ্ধি পাইছে। সেইকাৰণে এই পৰিষদক অধিক সক্ৰিয় আৰু অঞ্চলভিত্তিক ৰূপত গঠন কৰাটো এক সহায়ক পদক্ষেপ বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। আৰু এই সকলো সিদ্ধান্তৰ জৰিয়তে অসমৰ উন্নয়নৰ গতিত এক নতুন গতি আহিব বুলি আশাৰে বাট চাই আছে ৰাইজসকলে বা চৰকাৰেও ধাৰণা কৰিছে। শিক্ষা আৰু সামাজিক প্ৰতিষ্ঠান, ভূমি সমস্যাৰ সমাধান, পৰিৱেশ সংৰক্ষণত অধিক তৎপৰতা, স্থানীয় উন্নয়নমূলক কাম কাজত সহায়ক। মিছন বসুন্ধৰা 3.0ৰ সহায়ত বহু দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা সংস্থাবোৰে এতিয়াও নিজৰ নিৰ্দিষ্ট ভূমি পাব। লগতে পৰিষদৰ নাম সলনি কৰাৰ দ্বাৰা পৰিৱেশ সম্পৰ্কীয় কাম কাজতো অধিক ফলপ্ৰসূ হ'ব বুলি ধাৰণা কৰা হৈছে। প্ৰিয় বন্ধুসকল, এই সিদ্ধান্তসমূহ আপোনালোকে জানি পেলাই আপোনালোকৰ মতামত কি কমেণ্টত জনাব। যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অইলেছ অসম ইউটিউব চেনেলটো। এই ধৰণৰ তথ্যভিত্তিক ভিডিঅ' পাবৰ কাৰণে আমাৰ অইলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অলপতে পুনৰ দেখা হ'ব নতুন এটা ভিডিঅ' লৈ। জয় আই অসম।